ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া সাহিত্য চয়নিকা কিতাপখনৰ প্ৰথম কবিতাটো বৰগীত। তাৰ কেইটামান কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এনচাৰটো হ'ল কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সনক সন্দন যোগী যাকো ধিয়াই। সনক সন্দন আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? এনচাৰটো হ'ল হৰিক ধ্যান কৰে বুলি কৈছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কবি কিহত আতুৰ হোৱা বুলি কৈছে? এনচাৰটো হ'ল বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল তোমাৰ পাঠ্যৰ বৰগীত কোনে ৰচনা কৰা? উত্তৰটো হ'ল শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। বৰগীতটি কি ৰাগত বন্ধা আছে? এনচাৰটো হ'ল বৰগীতটি বসন্ত ৰাগত বন্ধা। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এনচাৰটো হ'ল হৰিক সম্বোধন কৰিছে। দ্বিতীয় চটো হৈছে মোহ পাশ মানে কি? এনচাৰটো হ'ল মোহ পাশ মানে হ'ল মায়াৰ বন্ধন। ২ নম্বৰ কুৱেশ্যনটো হৈছে বৰগীতটিৰ মূলভাৱ লিখা। এনচাৰটো হ'ল কবি মাধৱদেৱে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি ভক্তিভাৱত প্ৰকাশ ঘটাইছে। আৰম্ভণিতে কবিয়ে ভগৱানক বান্ধৱ হিচাপে গ্ৰহণ কৰি জীৱনে মৰণে সকলো সময়তে সংগ দিবলৈ কাকুতি কৰিছে। ভগৱানৰ মহিমা অপাৰ। সনক সন্দনৰ দৰে যোগীয়ে যাক ধ্যান কৰে, নিগম শাস্ত্ৰৰ মাজতো যাক বিচাৰি পোৱা নাযায়, সৃষ্টিৰ মাজত যি সীমাহীন ভগৱানৰ মহিমা, তাক জনাটো সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয়। মানুহে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ থাকে। কবিয়ে সংসাৰৰ দুখ কষ্টৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তেওঁ বিশ্বাস কৰে যে হৰিৰ চৰণেই প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলোকৰ জীৱন সৰ্বস্ব। সেয়েহে কবিয়ে কৃপাৰ সাগৰ ভগৱানৰ চৰণত শৰণ লৈ মায়া মোহৰ পৰা ৰক্ষা কৰিবলৈ কৃপা কৰিবলৈ কাকুতি জনাইছে। বৈষ্ণৱ ভক্ত কবি মহাপুৰুষ জনাৰ দাসয় ভক্তি কবিতাটোত সুন্দৰভাৱে পৰিপুষ্ট হৈছে আৰু এয়া কবিতাটোৰ বিশেষত। ৩ নম্বৰ কুৱেশ্যনটো হৈছে ব্যাখ্যা কৰা। প্ৰথমটো হৈছে সহস্ৰ বয়নে যাৰ নাপালন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা? এনচাৰটো হ'ল ব্যাখ্যাৰ বাবে দিয়া পদফাঁকি আমাৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীতৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে মাধৱদেৱে হৰিৰ মহিমা যে অপাৰ সেই কথাকে প্ৰকাশ কৰিব বিচাৰিছে। সংসাৰৰ একমাত্ৰ আন কৰ্তা হৈছে হৰি। হৰিৰ মহিমা অপাৰ, আয়ত্ত কৰিব নোৱাৰে। নিগম শাস্ত্ৰৰ সেই মহিমাকে অন্ত পেলাব নোৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ মনুষ্য। তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানী সকলে চলাত কৰিও বিচাৰি নোপোৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবি অক্ষমতাত পৰিছে। হৰিৰ কৃপা অবিহনে তেওঁ অনন্ত মহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে আতুল ভৈলো হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণে কমলে। এনচাৰটো হ'ল ব্যাখ্যাৰ বাবে দিয়া পদফাঁকি আমাৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ পৰা অনা হৈছে। উক্ত পদফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ হৰিক কাকুতিৰ বাবে অনুৰোধ কৰিছে। এই সংসাৰখন মায়া মোহৰ আবৃত। সংসাৰৰ মায়াত বান্ধ খাই থাকি মানুহে নানা দুখ কষ্ট সহ্য কৰিব লগা হয়। তথাপিও মানুহে এই সংসাৰৰ পৰা আঁতৰি থাকিব নোৱাৰে। নিৰুপায় হৈ কবিয়ে হৰিৰ চৰণত শৰণ লৈছে। কিয়নো কবিয়ে বিশ্বাস কৰে যে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে। সেয়েহে কবিয়ে সংসাৰৰ মায়া জৰীৰ পৰা হৰিৰ চৰণত শৰণাপন্ন হৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনৰ নিজ তুমিহে জীৱন। এনচাৰটো হ'ল
ব্যাখ্যাৰ বাবে দিয়া পদফাকি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ পৰা লোৱা হৈছে। উক্ত পদফাকিৰ জৰিয়তে কবিয়ে ভকতসকলৰ জীৱনস্বৰূপ যে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে প্ৰসংগ কবিতাৰ ফাঁকিৰ জৰিয়তে অৱতাৰণা কৰা হৈছে। কবিৰ মতে এই সংসাৰখন এখন মায়াজাল। মানুহে জন্ম হোৱাৰ পৰা এই সংসাৰৰ মায়ামোহত এনেদৰে আবদ্ধ হৈ পৰে যে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈও সময় নাপায়। কেৱল বিপদতহে তেওঁক বিচাৰে। এই মায়া মোহৰ পৰা পৰিত্ৰাণ দিব শ্ৰীকৃষ্ণই। কবিৰ মতে শ্ৰীকৃষ্ণৰ চৰণ দুখন মহাধন। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণ হ'ল তেওঁলোকৰ জীৱন। ব্যাখ্যাই কবিতাফাঁকিৰ দ্বাৰা কবিয়ে এনে ভাৱতে প্ৰকাশ কৰিছে। ধন্যবাদ।